নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত সমৰ্থ এডমিশ্যনৰ লগত জড়িত কেইবাটাও প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিম। বহুতে কমেণ্ট কৰি সুধি আছিলে যে স্পট এডমিশ্যনটো কিদৰে হ'ব, অনলাইন নকৰা সকলে স্পট এডমিশ্যন ল'ব পাৰিব নে নোৱাৰে, বা আপোনালোকে ভুলতে মেৰিট লিষ্টত নাম অহাৰ পাছত উইথড্ৰ কৰি দিছিলে নেকি, এতিয়া আপোনালোকে সেই কলেজখনত পুনৰ আপোনালোকে অফাৰটো কেনেকৈ একচেপ্ট কৰিব পাৰিব বা আপোনালোকৰ পুনৰ অফাৰটো কিদৰে আহিব, আৰু আপোনাৰ কলেজত আপোনাৰ যদি এডমিশ্যন হৈ গৈছে, যদি তাৰ পাছত ভাবে আপুনি যে কলেজখন মই চেঞ্জ কৰিম বা আপোনালোকৰ বেলেগ কলেজত লোৱাৰ ইচ্ছা আছিলে কিন্তু আপোনালোকে কিবা কাৰণত বেলেগ এখন কলেজত এডমিশ্যন ল'বগৈলগীয়া হ'ল, এতিয়া আপোনালোকে সেই কলেজখনত এডমিশ্যনটো কেঞ্চেল কৰাই বেলেগ এখন কলেজত কিদৰে এডমিশ্যন ল'ব পাৰিব, সকলো তথ্য আজি এইটো ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমতে আপোনালোকে মডিফাইড টাইম টেবুলখন এবাৰ চাই ল'ব। অলৰেডি এই টাইম টেবুলখনৰ ওপৰত মই ডিটেইলছত ভিডিঅ' বনাই দি ৰাখিছোঁ, ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে চাই ল'ব পাৰে। ফাৰ্ষ্ট মেৰিট লিষ্টৰ ওপৰত মই ভিডিঅ' বনাই দি ৰাখিছোঁ, কিদৰে চাব লাগিব, ক'ত যাব লাগিব, গোটেইখিনি ডিটেইলছত দেখুৱাই থোৱা হৈছে। 20ৰ পৰা 22 তাৰিখৰ ভিতৰত ফাৰ্ষ্ট মেৰিট লিষ্টত যিসকল কেণ্ডিডেট ছিলেকশ্যন হ'ল তেওঁলোকৰ এডমিশ্যন প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈছে। কাইলৈ আৰু পৰহিলৈ আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্টখন প্ৰকাশ পাব, দুটা ভাগত প্ৰকাশ পাব। প্ৰথমখন আহিব আপোনালোকৰ 24 তাৰিখে আৰু আপোনাৰ ছেকেণ্ডখন আহিব 25 তাৰিখ আবেলি 3 বজাত। ঠিক আছে, আপোনালোকৰ থাৰ্ড মেৰিট লিষ্ট নাহে, ছেকেণ্ড মেৰিট লিষ্টখনকে দুটা বেটছত আহিব, ফাৰ্ষ্ট বেটছ ছেকেণ্ড বেটছ তেনেকৈ আহিব। প্ৰথম ছেকেণ্ড মেৰিট লিষ্টখন প্ৰকাশ পাব কাইলৈ আপোনালোকৰ মিড নাইট প্ৰকাশ পাব, অৰ্থাৎ আপোনালোকৰ ৰাতি 24 তাৰিখৰ দিনা ৰাতি আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্টখন আহিব। এতিয়া বহুতে সুধি আছিলে তেওঁলোকৰ প্ৰথম মেৰিট লিষ্টত নাম আহিলে তেওঁলোকে উইথড্ৰ কৰি দিলে, এতিয়া ছেকেণ্ড মেৰিট লিষ্টত নাম আহিব নে নাহে, বহুতে এইটো প্ৰশ্ন কৰিছিলে, সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। বা আপোনালোকে প্ৰথম এডমিশ্যনত বেলেগ এখন কলেজত লৈ ল'লে, এতিয়া আপোনালোকৰ বেলেগ এখন কলেজত ল'বলৈ মন, আপুনি ছেকেণ্ড মেৰিট লিষ্টত নাম আহিলে ল'ব পাৰিব নে নোৱাৰে, নে ছেকেণ্ড মেৰিট লিষ্টত আপোনালোকৰ নাম আহিব নে নাহে। ঠিক আছে, আৰু 24-25 তাৰিখে যিসমূহ মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্ট প্ৰকাশ পাব তেওঁলোকৰ এডমিশ্যন হ'ব 26, 27 আৰু 28 জুনত। ঠিক আছে, 3 দিন সময় দিয়া হৈছে আপোনালোকক, 26, 27, 28, সেই 3 দিনত আপোনালোকে এডমিশ্যন ল'বগৈ লাগিব। আৰু আপোনালোকৰ স্পট এডমিশ্যন দিছে 29 জুনৰ পৰা 1 জুলাইৰ ভিতৰত আপোনালোকৰ স্পট এডমিশ্যন হ'ব। ঠিক আছে, 29 জুনৰ পৰা 1 জুলাইৰ ভিতৰত। এতিয়া মই প্ৰথমতে ক'বলৈ লৈছোঁ স্পট এডমিশ্যনটোৰ ওপৰত। স্পট এডমিশ্যনটো কি হয়, অৰ্থাৎ যদি আপোনালোকে সমৰ্থত ৰেজিষ্ট্ৰেশ্যন নকৰিলে, আপোনালোকৰ ভুলবশতঃ থাকি গ'ল, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নকৰিলে, আৰু আপোনালোকে যিখন কলেজত ৰেজিষ্ট্ৰেশ্যন বা অনলাইন কৰিছিলে তাৰো এখনতো যদি আপোনালোকৰ মেৰিট লিষ্টত নাম নাহে, বা আপোনাৰ যিখনত ল'বলৈ মন আছিলে সেইখনত মেৰিট লিষ্টত নাম নাহিলে, আপোনালোকে এডমিশ্যন ক'তো লোৱা নাই বৰ্তমানলৈকে, তেতিয়া আপোনালোকে সেই কলেজখনত গৈ স্পট এডমিশ্যন ল'বগৈ পাৰিব। কিন্তু এনেকুৱা নহয় যে আপোনালোকে গ'লেই স্পট এডমিশ্যনটো পাব বা আপোনালোক সেইদিনা গ'লেই যে এডমিশ্যন হ'ব, তেনেকুৱা কথা নহয়। আপোনাৰ ডিপাৰ্টমেণ্টটো চাব, আপোনাৰ যিটো ডিপাৰ্টমেণ্টত ছিট এভেইলেবল আছে আপুনি সেই ডিপাৰ্টমেণ্টটোতহে এডমিশ্যন ল'বগৈ পাৰিব। ধৰি লওক আপোনালোকৰ প্ৰথম মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্টত যিসকল ষ্টুডেণ্ট ছিলেক্ট হৈছিলে তেওঁলোকে সকলোৱে এডমিশ্যন ল'লেগৈ, অলৰেডি আপোনালোকৰ সেই ডিপাৰ্টমেণ্টটোত ছিট ফুল হৈ গ'ল, তেতিয়া আপোনালোকে গৈ সেই ডিপাৰ্টমেণ্টটোত স্পট এডমিশ্যনৰ বাবে আবেদন কৰিব নোৱাৰিব, কাৰণ ছিট কেপাচিটি অলৰেডি ফুল হৈছেই। ঠিক আছে, যিটো ডিপাৰ্টমেণ্টত খালী থাকে সেইটোত গৈহে আপোনালোকে এডমিশ্যন ল'বগৈ পাৰিব। আৰু এনেকুৱা নহয় যে সেইদিনা আপোনালোকে নতুন কলেজো ছিলেক্ট কৰিব পাৰিব, সেইদিনা অৰ্থাৎ সম্পূৰ্ণ প্ৰক্ৰিয়াটো ৰিঅ'পেন হ'ব, আপোনালোকৰ নতুনকৈ এপ্লাই কৰিব পাৰিব, আপোনালোকে কলেজ ছিলেকশ্যন নতুন কৰিব পাৰিব, বা বেলেগ ডিপাৰ্টমেণ্টত আপোনালোকে যদি আবেদন কৰিব খোজে সেইদিনা কৰিব পাৰিব, যিদিনা আপোনালোকৰ স্পট এডমিশ্যনটো মুকলি কৰা হ'ব। ঠিক আছে, স্পট এডমিশ্যনটো মুকলি কৰা মানে সম্পূৰ্ণ নতুনকৈ হ'ব আপোনালোকৰ গোটেইখিনি, তেতিয়া আপোনালোকে এডমিশ্যনটো ল'বগৈ পাৰিব। এইটো আছিল স্পট এডমিশ্যন। ধৰি লওক মই এটা এক্সাম্পল দিব খুজিছোঁ, আপোনালোকৰ যিখন কলেজত আপোনাৰ ল'বলৈ মন, যিখনত আপুনি স্পট এডমিশ্যন ল'মগৈ বুলি ভাবিছে, তাত আপোনালোকৰ ধৰি লওক পলিটিকেল ডিপাৰ্টমেণ্টত টোটেল ছিট আছে আপোনালোকৰ 20টা, অৰ্থাৎ ছিট কেপাচিটি আছে পলিটিকেল ডিপাৰ্টমেণ্টত 20টা। অলৰেডি প্ৰথম আৰু ছেকেণ্ড মেৰিট লিষ্টত যিসকল ষ্টুডেণ্ট ছিলেক্ট হ'ল তেওঁলোক সকলোৱে গৈ যদি এডমিশ্যন ল'লেগৈ, অলৰেডি যদি 20টা ছিট ফুল হৈ যায় তেতিয়া আপোনালোকে স্পট এডমিশ্যন ল'বগৈ নোৱাৰিব। ঠিক আছে, তেতিয়া আপোনালোকে স্পট এডমিশ্যন ল'বগৈ নোৱাৰিব। আৰু এইটো কথা গম পোৱা নাই আপোনালোকৰ স্পট এডমিশ্যনৰ কাৰণে যদি ছিট যদি ৰিজাৰ্ভেশ্যনো কৰি ৰাখে বা ৰিজাৰ্ভ কৰি ৰাখে, সেইটো কথা এতিয়ালৈকে গম পোৱা নাই, কিন্তু মই জনাত আপোনালোকৰ তেনেকুৱা কথা নহয়। যদি আপোনালোকৰ ছিট অলৰেডি ফুল হৈ যায় তেতিয়া আপোনালোকে এডমিশ্যন ল'ব নোৱাৰিব স্পট এডমিশ্যন। যদি 15টা ছিট ফুল হৈছে, বাকী 5টা ছিট খালী আছে, সেই 5টা ছিটৰ বাবে আপোনালোকে স্পট এডমিশ্যনত যাব পাৰিব, আৰু সেই 5টাটো আপোনালোকক মেৰিট বেচিছতে দিয়া হ'ব, অৰ্থাৎ আপোনাৰ যদি 10জন গৈছে ষ্টুডেণ্ট, তাৰে সবতছে বেছি পাৰ্চেণ্টেজ থকা 5জন ষ্টুডেণ্টক ছিটটো দিয়া হ'ব। এতিয়া আহক ছেকেণ্ড প্ৰশ্নটো, আপোনালোকে এখন কলেজত অলৰেডি আপোনালোকে এডমিশ্যন লৈছেগৈ, কিন্তু আপোনালোকে সেইখন কলেজত এডমিশ্যনটো কেঞ্চেল কৰাই বেলেগ এখনত ল'বলৈ ইচ্ছা কৰিছে, এতিয়া আপোনালোকে কি কৰিব লাগিব?
এইটো বহুতে কমেণ্ট কৰিছিলে যে মই অলৰেডি এখনত এডমিশ্যন লৈছোঁগৈ কিন্তু মোৰ সেইখনত এডমিশ্যনটো কেঞ্চেল কৰাই এতিয়া বেলেগ এখনত ল'বলৈ মই কিদৰে কৰিম এইটো আপোনালোকে কৰিব নোৱাৰিব ঠিক আছে যিসকলে অলৰেডি কলেজত এডমিশ্যন লৈছেগৈ প্ৰথম মেৰিট লিষ্টত ছিলেকশ্যন হোৱাসকলে তেওঁলোকৰ পুনৰ ছেকেণ্ড মেৰিট লিষ্টত নাম নাহে কাৰণ আপোনালোকৰ এডমিশ্যন হৈ গৈছে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এটাই থাকে যদি আপোনালোকৰ মেৰিট লিষ্টত নাম ভৰাব খোজে বেলেগ এখন কলেজে দেখিব আপোনালোকৰ যে এডমিশ্যন হৈ গৈছে সেইবাবে আপোনালোকৰ বেলেগ মেৰিট লিষ্টত আপোনালোকৰ নাম নাহিব আৰু যদি আপুনি বেলেগত এপ্লাই কৰিম বুলি ভাবে তেতিয়া আপোনালোকে কলেজৰ লগত যোগাযোগ কৰিব লাগিব কলেজ যাব লাগিব কলেজত গৈ ক'বগে লাগিব যে মোৰ এডমিশ্যনটো কেনচেল কৰাব লাগে কিন্তু মই জনাত এতিয়ালৈকে কলেজেও সেইটো কৰিব নোৱাৰে কলেজকো সেইটো অপশ্যন দিয়া হোৱা নাই এডমিশ্যনটো আপোনাৰ কেনচেল কৰোৱা মই কেইবাখনো কলেজৰ লগত যোগাযোগ কৰিহে এই ভিডিঅ'টো বনাইছোঁ তেওঁলোকক সোধাৰ মতে কোনো ধৰণৰ এতিয়ালৈকে অপশ্যন দিয়া নাই এডমিশ্যন কেনচেল কৰোৱাৰ সেইবাবে আপোনালোকে এডমিশ্যনটো কনফাৰ্ম কৰাৰ আগত ছেকেণ্ড মেৰিট লিষ্টত যিসকলৰ নাম আহিব তেওঁলোকে ভালদৰে ভাবি চিন্তিহে অফাৰটো একচেপ্ট কৰিব আৰু যিখনত আপোনালোকৰ ল'বলৈ মন আছে তেতিয়াহে আপোনালোকে পাৰিব যদি আপোনালোকে অলৰেডি এখনত এডমিশ্যন লৈছেগৈ তাৰপিছত দেখিছে নাই মই সেইখনত নপঢ়োঁ মই এতিয়া বেলেগ এখনত পঢ়িম এডমিশ্যনটো কেনচেল কৰাই মই পুনৰ বেলেগ এখনত নামভৰ্তি কৰিমগৈ তেনেকুৱা কৰিব নোৱাৰে কাৰণ আপোনালোকৰ এবাৰ অলৰেডি ৰেজিষ্টাৰ হৈ গৈছে আপোনালোকৰ এডমিশ্যন কনফাৰ্ম হৈ গৈছে লগালগ আপোনালোকৰ বাকীকেইখনত কেনচেল হৈ গৈছে দেখিছেনে আপোনাৰ যদি দুইখনতে মেৰিট লিষ্টত নাম আহিছে ধৰি লওক আপোনালোকে তিনিখন কলেজত কৰিছিলে তিনিখনতে আপোনাৰ মেৰিট লিষ্টত নাম আহিছে আপুনি এখনত এডমিশ্যন ল'লেগৈ এডমিশ্যনটো কনফাৰ্ম হোৱাৰ লগে লগে বাকী দুইখনতে আপোনাৰ এডমিশ্যনটো কেনচেল হৈ যাব ঠিক আছে আৰু এইটোৰ ওপৰত আপোনালোকে যিমান পাৰে সোনকালে কলেজত গৈ যোগাযোগ কৰক যদি আপোনালোকে এডমিশ্যনটো কেনচেল কৰাব খোজে আৰু যিসকলৰ এতিয়ালৈকে নো অফাৰ বুলি আহি আছে তেওঁলোকে চিন্তা কৰিব নালাগে যদি আপোনালোক ইলিজিবল হয় যদি আপোনালোকৰ পাৰ্চেণ্টেজ ভাল থাকে তেনেহ'লে ছেকেণ্ড মেৰিট লিষ্টত আপোনালোকৰ নাম আহিব ছেকেণ্ড মেৰিট লিষ্টত যেতিয়া নাম আহিব আপোনালোকে অফাৰটো একচেপ্ট কৰিব পাৰিব তেতিয়া আপোনালোকে এডমিশ্যনটো ল'বগৈ পাৰিব ঠিক আছে আৰু এজনৰ কি হ'ল আপোনাৰ ভুলতে উইথড্ৰ কৰি দিলে বহুতে কমেণ্ট কৰিছে যে ভুলতে মই উইথড্ৰ কৰি দিলোঁ ভুলতে কেতিয়াতো উইথড্ৰ নহয় আপোনালোকে উইথড্ৰটো কৰোঁ বুলিয়ে কৰিছে কাৰণ উইথড্ৰটোত ক্লিক কৰাৰ পাছত আপোনালোকে উইথড্ৰ বুলি টাইপ কৰিব লাগিব তাৰপৰা একচেপ্ট কৰিব লাগিব ঠিক আছে এনেকুৱা ভুল আপোনালোকে নকৰিব আপোনালোকে চিঅ' নোহোৱালৈকে অলপ ধৈৰ্য ধৰিব ছেকেণ্ড মেৰিট লিষ্টত তেনেকুৱা ভুল নকৰিব পটককৈ আপোনালোকে একচেপ্ট কৰিলে তাৰপৰা দেখিছে মই সেইখনত নপঢ়োঁ বেলেগত পঢ়িম এতিয়া মই সেইটো উইথড্ৰ কৰি বেলেগত লওঁ তেনেকুৱা আপোনালোকে ঘপককৈ নকৰিব ঠিক আছে এইজনে এতিয়া ভুলতে উইথড্ৰ কৰি দিলে কিন্তু এতিয়া পুনৰ তেওঁ সেইখন কলেজত অফাৰটো অহা নাই একচেপ্ট অফাৰ কৰিবলৈ অহা নাই এবাৰ উইথড্ৰ কৰি দিয়াৰ পাছত পুনৰ সেইখন কলেজত অফাৰটো একচেপ্ট কৰিবলৈ নাহে আপুনি কলেজত গৈ ৰিকুৱেষ্ট কৰিবগৈ লাগিব যে মোৰ ছেকেণ্ড মেৰিট লিষ্টখনত মোৰ নামটো ভৰাই দিয়ক তেতিয়া আপোনালোকে একচেপ্ট কৰিব পাৰিব ঠিক আছে যদি আপোনালোকে একচেপ্ট আপোনালোকে যদি কলেজত গৈ ৰিকুৱেষ্ট নকৰেগৈ তেতিয়া আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্টত পুনৰ আপোনালোকে সেইখনত একচেপ্ট কৰিব নোৱাৰিব কিন্তু বাকীকেইখনত এতিয়াও একচেপ্ট অফাৰটো আছে দেখিছেনে আপোনালোকে উইথড্ৰ কৰি দিয়াৰ পাছত বাকীকেইখনত আপোনাৰ একচেপ্ট অফাৰটো থাকিব কিন্তু আপোনালোকে যিখনত উইথড্ৰ কৰি দিছে সেইখনৰ পৰা আপোনালোকৰ একচেপ্ট অফাৰটো আঁতৰি যাব আৰু আপোনালোকৰ একচেপ্ট অফাৰটো পুনৰ আনিবৰ বাবে আপোনালোকে কলেজত গৈ ৰিকুৱেষ্ট কৰিবগৈ লাগিব যে মোৰ ছেকেণ্ড মেৰিট লিষ্টত পুনৰ মোৰ নামটো ভৰাই দিয়ক তেতিয়া আপোনালোকে অফাৰটো একচেপ্ট কৰিব পাৰিব যদি আপোনালোকে নকয়গৈ তেতিয়াতো তেওঁলোকে গম নাপাব যে আপোনাৰ ভুলতে উইথড্ৰ হৈ গ'ল বা আপোনাৰ নামটো পুনৰ দিলেহে তেওঁ অফাৰটো একচেপ্ট কৰিব পাৰিব সেইবাবে কৈছোঁ আপোনালোকৰ এডমিশ্যন ৰিলেটেড যদি তেনেকুৱা ধৰণৰ কিবা অসুবিধা হৈছে এডমিশ্যন কেঞ্চেলেই হওক উইথড্ৰ কৰি দিয়াৰ পাছত পুনৰ আপোনালোকৰ সেইখনত অফাৰ চিলেক্ট কৰাই হওক তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যিমান পাৰে সোনকালে গৈ ইনষ্টিটিউট বা কলেজত আপোনালোকে যোগাযোগ কৰক আৰু স্পট এডমিশ্যন কথাটো কৈছোঁৱেই মই যিসকলে অনলাইন কৰা নাই যিসকলৰ এডমিশ্যন নহ'লে ফাৰ্ষ্টটোতো নাহিলে নাম ছেকেণ্ডতো নাহিলে তেওঁলোকে স্পট এডমিশ্যন ল'বগৈ পাৰিব যদি চিট এভেইলেবল থাকে আৰু যিসকল চি ইউ টি এক্সাম দিয়াসকলৰ বাবে প্ৰগ্ৰেম ছিলেকশ্যন আৰম্ভ হ'ব 1 পৰা 2 জুলাইত আৰু বাকীখিনি চি ইউ টিৰ কাৰণে মই অলৰেডি বেলেগকৈ এটা ভিডিঅ' বনাই দি দিম 1 জুলাইৰ পৰা আপোনালোকৰ প্ৰগ্ৰেম ছিলেকশ্যন হ'ব 3-4 জুলাইত কাৰেকশ্যন হ'ব বাকী আপোনালোকে কিদৰে এপ্লাই প্ৰচেছটো কৰিব পাৰিব ডিটেইলছত ভিডিঅ' বনাই দি দিম চি ইউ টি সকলৰ বাবে আৰু ভিডিঅ'সমূহ চাই যদি আপোনালোক অলপ হ'লেও উপকৃত হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি কিবা অসুবিধা পায় তেনেহ'লে মেইল আইডি দিয়া হৈছে তলত আপোনালোকে মেইলত আপোনালোকৰ মোবাইল নাম্বাৰটো সেন্ড কৰি দিব মই আপোনালোকৰ লগত যোগাযোগ কৰিম মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ